বিয়া ফাইনেল কৰি দিলোঁ বুজিছা বিকাশ আৰু প্ৰকাশৰ লগত মই কথা পাতিলোঁ সিহঁত বোলে এতিয়া আহিব নোৱাৰে একদম বিয়াৰ সময়তহে আহিব এতিয়া আমাকেই যি কৰক কৰিবলৈ কৈছে আৰু ছাৰ আহিলে হয় বলক এই আমাৰ ছাৰে আপুনি আহিব বুলি মোক কৈছিলেই গাড়ীতে অলপ কিবা কিবি বস্তু আছে লৈ আহাচোন এনি হাতত দিবা হা অঁ হ'ব হ'ব আপুনি বলকচোন আপুনি বহকগৈ বলক মিষ্টাৰ পৰাশৰ আছে নহয় আছে আছে আপুনি আহিব বুলি তাৰ বাহিৰতে আছিলে সেই অলপ আগতে ভিতৰলৈ গৈছে মই ভাবোঁ নীতি নিয়ম অনুশাসন এইবোৰ মানুহৰ সুবিধাৰ বাবে হ'ব লাগে নিয়ম মানি এইবিলাক অশান্তিত থকা হ'ব নালাগে গতিকে আমাৰ এনিৰ বিয়া হ'বই হেইয়া আমাৰ ছোৱালী আহি গ'ল সৰি পাপা মোৰ অলপ আহোঁতে দেৰি হ'ল নাই 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 একো নাই একো নাই একো নাই মোতকৈ তোমাৰ কৰ্ম ডাঙৰ তুমি কাম শেষ কৰি আহিছা মই বেয়া পোৱা নাই আহা আহাচোন বহা হ'ব দিয়ক এটা কাম কৰ আমি ডাইনিং টেবুললৈকে যাওঁ বলক এখেতক চাহ দি মাৰে মাতিয়ে আছে অঁ তাৰ মানে চাহ খোৱা হোৱাই নাই 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 চাহ খালোঁ এইটো চাহৰ পিছৰ পৰ্ব হয় লুচি ভাজি হ'ব নহ'লে জলপান তাৰ যি নহওক বুইছা দুয়োটাই মোৰ খুব প্ৰিয় তেন্তে আহক খাই লওক মই পুতুককৈ ফ্ৰেছ হৈ লওঁ আহক বলক উঠক বলক আৰু এটা ছেকেণ্ড আৰু এটা অঁ কিয় তোৰ বিক্ৰী হোৱাৰ কাৰণে বেয়া পাইছ নেকি এটা এটাকৈ 7টা গ'ল এইটো 8 নম্বৰ হ'ব হে ৰহে যিটোৱে টেনশ্যন চলি আছে মোৰ 8টা চিগাৰেটে কি পাত্তা পাব 8 পেকেটমান লাগিছিল দে ছাৰৰ বহুত টেনশ্যন চলি আছে নকবি আৰু পুলিচৰ ইণ্টাৰভিউ ৰিজাল্ট দিয়া দিনাখন ইমান টেনশ্যন হোৱা নাছিল কিহৰনো টেনশ্যন ছাৰ বিয়া বিয়া এইফালে মোৰ বিয়াৰ কথা চলি আছে বিয়া তাতে আকৌ কিহৰ টেনশ্যন ছোৱালী ঠিক হৈ আছে যেতিয়া বিয়াটো হ'বই বহুত টেনশ্যন ৰে যদি প্ৰাক্তন শহুৰেকজনে বিয়া হ'ব নোৱাৰে বুলি কয় এতিয়া প্ৰাক্তন শহুৰেক এইটো আকৌ কি বস্তু মহিলা বিয়া হোৱাৰ আগত জানো শহুৰেক থাকে মোৰজনীৰ আছে বুজিছোঁ তাৰমানে আপোনাৰজনী আগতে বিয়া হৈ যোৱা ছাৰ মানে ডিভৰ্চি নহয় অ' বেচেৰী হাজবেণ্ডজন মৰি থাকিলে অ' তাৰমানে বিধৱা মানে বিধৱা বিবাহ এই পুৰণিকলীয়া ধ্যান ধাৰণাবোৰ আমি আঁতৰাব লাগিব মোৰ পুত্ৰৰ মৃত্যুৱে এনে এটা ভাল কাম কৰাৰ বাবে সুযোগ দিছে গতিকে সেই সুযোগ মই গ্ৰহণ কৰি 10জনৰ বাবে মই এটা আদৰ্শ হ'ব বিচাৰোঁ হয় হয় আমি এনেকুৱা কামবিলাক কৰি দেখুৱালেহে ৰাস্তাটো মুকলি হ'ব আপুনি ল'ৰা পচন্দ কৰিছে যেতিয়া এনিৰ বিয়াখনত মোৰ কোনো আপত্তি নাই কিন্তু কি মোৰ দুটা চৰ্ত আছে চৰ্ত কেনেকুৱা চৰ্ত 1 নম্বৰ কথা এনিৰ বিয়াখন মোৰ চোতালত হ'ব লাগিব আৰু তাইৰ কন্যাদান মই কৰিম এবাৰ আপুনি তাইক বিয়া দিছে এইবাৰ সেই পুণ্যভাগ মোকো দিয়ক আৰু 2 নম্বৰ চৰ্তটো আমাৰ পাছত আমাৰ ল'ৰাই যিখিনি প্ৰপাৰ্টি পালেহেঁতেন সেইখিনি মই এনিক দিম তাই সেইখিনি ল'ব লাগিব পাপা ইয়াত প্ৰপাৰ্টিৰ কথা আৰু ক'ৰ পৰা আহিল ঋষৱে পাব লগাখিনি তোমাৰ এই প্ৰপাৰ্টি মাজনী মাক দেউতাক থাকোঁতে
পুতেকৰো একো অধিকাৰ নাথাকে। এদিনটো আমি নোহোৱা হৈ যাম। কি ঠিক, তাৰ আগতে যদি ময়ে নোহোৱা হৈ যাওঁ? কিনো কথাবিলাক কৈছো মাজনী? একো অসম্ভৱ নহয় দেউতা। পাপাহঁতে ঋষভৰ কাৰণে ইমানবোৰ প্ৰপাৰ্টি কৰি কি লাভ হ'ল? ঋষভেই নাথাকিল, সম্পত্তিৰ আৰু কি ভেলু আছে? ঠিক কৈছা এনি। আচল সম্পত্তি হৈছে মানুহ। মানুহে যদি নাথাকে, ঘৰ মাটি, গাড়ী, বেংক বেলেঞ্চ এইবোৰৰ কি মূল্য আছে? ঋষভৰ মৃত্যুৰ পিছত মোৰ এইবোৰৰ প্ৰতি কোনো মায়ামোহ নোহোৱা হৈ গ'ল। আজি যদি ভগৱানে আহি মোক কয় মোৰ সকলোবোৰ সম্পত্তি দি দিলে মোৰ ল'ৰাক দি দিব, তেতিয়া মই হাঁহি হাঁহি সকলোবোৰ দি দিম। তথাপিও মই মোৰ ল'ৰাটোকহে বিচাৰিম, কাৰণ সকলোতকৈ মূল্যৱান সিহে, মোৰ সন্তান। ক কিয় মাতিছিলি? কথা এটা আছে। কি কথা? হা ক কাম কৰাৰ সময়তে টকৰুক মনত পৰে? হা নিশ্চয় কিবাটো সহায় কৰি দিব লগা হ'ল। ক কি কাম কৰি দিব লাগে? মানুহজন কিয় আহিছে গম পাইছ নাই? কোন মানুহ? এনিবা শহুৱেক কি আহিছে? বিয়াৰ কথা পাতিবলৈ। বিয়াৰ কথা? কাৰ? তোৰ আৰু মোৰ? মানুহজন তোৰ মোমায়েৰে হয় নে ভিনিয়েৰে হয় যে তোৰ বিয়াৰ কথা পাতিবলৈ আহিব? ডাক্তৰ আৰু পুলিচৰ কামৰ কথা মই জানো। কোনো এটা নিৰ্দিষ্ট সময় নাথাকে। পাৰ্চনেল লাইফ বোলা বস্তুটোতো ডাক্তৰৰো নাই, পুলিচৰো নাই। সময় বা আজৰি বোলা বস্তুটো মানুহৰ হাতলৈ নিজে ফ্ৰী হৈ নাহে পাপা। সময় মানুহে নিজেই মেনেজ কৰি ল'ব লাগিব। তোমাৰ ফোনটোৰ বাবে বাট চাই আছিলোঁ। কোৱাচোন কথাবোৰ কি হ'ল? আৰে তোমাৰ প্ৰাক্তন শহুৰে কি ক'লে সেইটো কোৱা। ঘৰত যাম বাৰু। ফোনত কোৱা কি ক'লে তেওঁ। তেনেহ'লে কাৰ বিয়া? এনিবাৰ? নিচিঞৰিবি। অঁ এনিবাৰে বিয়া। এই যে বুলেট লৈ অহা দাদাজনৰ লগত। সেই কেৰেক্টাৰ চিঙাটো হৈছে আৰু। ভিন্দৰ বাপেকক তাক ফাইনেল কৰিবলৈ মতুৱাই আনিছে চাই। মই তোকহে কৈছো কথাটো, তই আকৌ গাই নুফুৰিবি। হ'ব দে, নকওঁ কাকো। আৰু মইনো ক'ত গাই ফুৰিম? হা হেৰৌ, বিয়াখন হ'লে মই নিজে ভাল পাওঁ। মইতো মনে প্ৰাণে বিচাৰোঁ বিয়াখন হওক। হে ভগৱান, বিয়াখন হোৱাই দিয়া, এনিবাৰ বিয়াখন হোৱাই দিয়া। তই বিয়াখন হ'লে মনে প্ৰাণী কিয় ভাল পাওঁ মই জানো। তোৰ মতলব বেলেগ। এইজনী নিচুৰিবি থাক। কোনোবাই শুনিলে কি বুলি ভাবিব? হা এইবোৰ কথা এনেকৈ চিঞৰা কথা নেকি? মানুহ মাৰি দিবি দেই তই। হে ভগৱান, এনিবাৰ বিয়াখন প্লিজ হোৱাই দিয়া। তুমি হ'লা ডাক্তৰ, ল'ৰাজন পুলিচ। দুয়োটা বিভাগেই হ'ল সময় কম থকা বিভাগ। ডাক্তৰ আৰু পুলিচৰ কামৰ কথা মই জানো। কোনো এটা নিৰ্দিষ্ট সময় নাথাকে। পাৰ্চনেল লাইফ বোলা বস্তুটোতো ডাক্তৰৰো নাই, পুলিচৰো নাই। সময় বা আজৰি বোলা বস্তুটো মানুহৰ হাতলৈ নিজে ফ্ৰী হৈ নাহে পাপা। সময় মানুহে নিজেই মেনেজ কৰি ল'ব লাগিব। তথাপিও তোমাক কওঁ, এই যে ইজনে সিজনৰ বাবে সময় দিব নোৱাৰিবা, এই কথাটোৱে তোমালোকৰ সংসাৰত ব্যাঘাত নজন্মাবতো। কথাটো এবাৰ ভাবি চাবা। ঋষভ আৰু মোৰো সময় নাছিল, কিন্তু আমি সময়বোৰ ধুনীয়াকৈ মেনেজ কৰি লৈছিলোঁ। ব্যস্ততাৰ মাজতো
দুইজনে যে অকণমান সময় পাইছিলোঁ তাকে আমি উপভোগ কৰিছিলোঁ ২৪ ঘণ্টাৰ ২ ঘণ্টাও যদি আমি একেলগে পাইছিলোঁ আমি তাতেই সন্তুষ্ট হৈ সুখৰ মুহূৰ্তবোৰ বিচাৰি লৈছিলোঁ মোৰ বাৰু একো ইচ্ছু নাই মোৰ মনত অহা কথাখিনিহে মই তোমাক ক'লোঁ জীৱনত লগ বিচাৰি যাওঁতে অকলে অকলে যাতে থাকিব লগা নহয় তাৰ বাবেহে কৈছোঁ মই জানো পাপা মোৰ বাবে আপোনালোক সকলোৱে চিন্তা কৰে ইমান মানুহৰ আশীৰ্বাদ থাকিলে জানো কাৰোবাৰ কিবা বেয়া হ'ব পাৰে বেয়া হোৱাৰ প্ৰশ্নই নাহে আৰু বেয়াখিনিকো আমি ভাল কৰি ল'ব লাগিব মই বৰ লাগি জানেনে আপোনাৰ দৰে এজন শহুৰ পাইছোঁ আপোনাৰ অন্তৰখন বহুত বহল ঠেক মই নাজানো মাত্ৰ জানো যে মানুহে মানুহক সঁচা অন্তৰেৰে ভাল পাব লাগে দুখত থকা মানুহৰ মুখত অকণমান হাঁহি আনি দিব পাৰিব লাগে বাছ তোমাৰ সুখ হওক মাজনী জীৱনটো হাঁহি আৰু আনন্দৰে ভৰি পৰক এই কি কৰিছা এইবোৰ নাপায় নহয় তোমাক সুখ দিব যাওঁতে দেখিছোঁ তুমিহে মোক ওলোটাই কন্দুৱাবা এতিয়া হেল্ল' তোমাৰ ফোনটোৰ বাবে বাট চাই আছিলোঁ কোৱাচোন কথাবোৰ কি হ'ল আৰে তোমাৰ প্ৰাক্তন শহুৰে কি ক'লে সেইটো কোৱা ঘৰত যাম বাৰু ফোনত কোৱা কি ক'লে তেওঁ এই বৰ কামোৰ দেই ফোনত ক'ব নোৱাৰা নেকি কিবা একো টেনশ্যন দিয়া নাইতো ৰ'বা গৈ আছোঁ তেন্তে অঁ এনি তেখেত যে যাবলৈ ওলাইছে মাৰক কলি নে নাই মই তেখেতক ভিতৰতে মাত দি আহিছোঁ কামত লাগি আছে থাকক দিয়ক অঁ আকৌ এদিন আহিব পাপা এইবাৰ কিন্তু মাকো লগত লৈ আহিব এদিন হেনে আহিয়ে থাকিম বিয়াখন বুলি কিমান কাম বাকী আছে নহয়নে বিয়ৈ হয় কেলেনো নহয় এতিয়া আপুনি দেউতাক হ'ল যেতিয়া মই আৰু হাত সাৱটি বহি থাকিব পাৰোঁ এনি এটা নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছা দুখ কৰি নাথাকিবা ফূৰ্তিৰে নতুন জীৱনটো আৰম্ভ কৰা ভগৱানে আমাক কেনেকৈ সহায় কৰে কৰিবই তোৰ দৰে ধাৰ্মিক সত্যবাদী এটাক ভগৱানে সহায় নকৰিবনে হেইয়া হা মই কথা এটা আৰম্ভ কৰিলোঁহে তাৰপিছত তই ঠাট্টা মস্কৰা আৰম্ভ কৰিয়ে দিলি হেই কচোন ভগৱানে তোক কি সহায় কৰিলেনো হেই মই তাইক কৈছোঁৱেই ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে মোৰনো আৰু কি ভাল হ'ব দেউতা মোৰ কাৰণে আৰু আন কিবা ভাল বাকী থাকিল জানো মানুহবোৰে মোক কয় দুইটাৰে চাগে কিবা হ'লহেঁতেন ঋষভ ঢুকোৱাৰ পাছত মই বাচি থাকিনো কি লাভ হ'ল মোৰনো কি বাকী থাকিল আৰু তোৰ দ্বাৰা শ শ মানুহৰ জীৱন বাচি থাকিব হাজাৰজনক তই সুস্থ কৰি ৰাখিবি সেইবোৰে লাভ হ'ব তই বাচি থাকিলে এনি ল'ৰাজনক লৈ ঘৰলৈ আহিবা এদিন দেউতাকটো হৈ জোঁৱাইৰ মুখখন নেদেখাকৈ কেনেকৈ হ'ব নে কি কয় বিয়ৈ যাব মানে ময়েই ইহঁত দুটাক এদিন লৈ যাম ৰ'ব চিনাকি কৰি দিম আপোনালোকৰ লগত মই গৈ থাকোঁ দিয়ক ঠিক আছে বহুত সময় হ'ল আহিবা এদিন দেই নহাকৈ নাথাকিবা বিয়ৈ আহিছোঁ হয় মানুহজন ভাল
অন্তৰখন পৰিষ্কাৰ মানুহ তহঁত এতিয়া যোৱাটো কেতিয়া কৰ প্ৰীতমক লৈ এদিন যাব লাগিব নহয় এইজনে আকৌ মুখে দায়িত্ব দি গ'ল এই প্ৰীতমৰ লগত দিন এটা ঠিক কৰি তহঁতে মোক জনাবি হ'ব দেউতা হে গীতা দেখিলি ভগৱানে আমাক কেনেকৈ সহায় কৰে কৰিবই তোৰ দৰে ধাৰ্মিক সত্যবাদী এটাক ভগৱানে সহায় নকৰিবনে হেয়া হা মই কথা এটা আৰম্ভ কৰিলোঁ হে তাৰপিছত তই ঠাট্টা মস্কৰা আৰম্ভ কৰিয়ে দিলি হেই কচোন ভগৱানে তোক কি সহায় কৰিলেনো হেই মানে এনিবাৰ বিয়া হোৱাটো ফাইনেল আমি বাচি গ'লো বাচি গলি মানে হেই আৰে এনিবাৰ বিয়া হ'লে এইখন ঘৰৰ পৰা গুচি যাব তাৰ পাছত এইখন ঘৰত মেৰা আৰু তোমাৰা ৰাজ চলেগা গীতা ৰাণী থ লোকৰ ঘৰত ৰাজ কৰিবলৈ আহে তাতকৈ নিজৰ ঘৰৰ কথা চিন্তা কৰচোন মইতো এইখন ঘৰকে নিজৰ কৰা কথা চিন্তা কৰি আছো তই সেই কথাবোৰ নুবুজ আৰু এদিনটো এই বুঢ়া বুঢ়ী কামো তামাম হৈ যাব হা তাৰপিছত কোন থাকিব তই আৰু মই থাকিম এইখন আমাৰ ঘৰ হ'ব ইয়ে আমাৰা ঘৰ হোগা বাইদেউ শুনিছে ইয়াৰ কথা ক'তা বাইদেউ ক'ত হা তাৰমানে তই এনেই কৈছ হা ভয় হ'ল সেইটো ই আকৌ ঘৰৰ মালিক হোৱা সপোন দেখে এই সপোন নহয় এয়া আমাৰ হ'ব লগা বাস্তৱ গম পাইছ এদিন তই আৰু মই অকলে এইখন ঘৰত থাকিম আমাৰ সংসাৰ হ'ব গাড়ী হ'ব চব হ'ব বাইকো হ'ব